নমস্কাৰ ৰাইজ, আজি ৰাতিপুৱাৰ পৰা ব্লগটো আৰম্ভ কৰিছোঁ। ঠিক ৰাতিপুৱাও নহয়, দুপৰীয়া হ'ল আৰু এইফালে হোলী চলি আছে। মই খেলা নাই, মোৰ স্কিনৰ অকণমান প্ৰব্লেম হৈ আছে, মোৰ খেলিবলৈ মন নাই। আৰু ডাঙৰ ডাঙৰ বৈ আহি পেলাই গুৱাহাটীৰ পৰা এয়া আমাৰ মাধুৰ্য, আমাৰ মানে চব দিন বিশেষ কৰি তোলে। হোলী, দিৱালী, বাৰ্থডে, তাৰোপৰি মানে আমাৰ নিজৰ ভতিজাটোতো বাৰু সৰুৱে হৈ আছে, তাৰপিছত বাৰ্থডে আৰু কি কৈছে 31st আমাৰ মানে ই থাকিলে আমাৰ চব হৈ যায় ঘৰতে। কিবা ক'বা? গাইস মই হোলী খেলি কেনে বিৰাট এটা ফিল পাইছো। মানে মই খেলা লগ নাই, মানে আছিল যোনটো আছিল সেইটো নেখেলা হৈ গৈছি। মানে আকৌ এই মাত্ৰ আছিল গেলে যোনটো লগত আমাৰ সৰুতে মানে পলালে, হোলী খেলা বাদ দি কিনে বেলেগত খেলিবলৈ গ'ল। আৰু মই এইবছৰ খেলা নাই, প্ৰত্যেক বছৰে খেলোঁ সৰু সুৰাকৈ হ'লে। এইবছৰ খেলা নাই। আৰু আমাৰ বাবু টিকা এয়া হৈছে আমাৰ গাড়ী ধোৱা এখন গাড়ী আমাৰ চাফা হ'ল গুৱাহাটীৰ পৰা আহিছিলে। আৰু এয়া হৈছে আমাৰ ডাঙৰ বৌ, অলপমান মাধুৰ্য আমাৰ হোলী চলি দি এনেকুৱা কালাৰফুল কৰি দিলে। এইখন গাড়ীও ধুই আছে, এইখন তেওঁৰ দেৱৰজীৰ বাইক। আৰু এইখন আমাৰ কেতিয়াবা মই গুৱাহাটীত নিলে নিওঁ, নিনিলে এনেকৈ থাকে, বা মায়ে কেতিয়াবা ফুৰিব যায়। তো এয়া হৈছে আমাৰ ঘৰৰ দৃশ্য। আৰু ভিতৰত বনি আছে আজি গাহৰি, হোলী স্পেচিয়েল গাহৰি বনি আছে। আমি মানে ধুনীয়াকৈ গাহৰি বুলি কওঁ। আৰু এইফালে হোলী চলি খেলা নাই, ইয়াত টিকাত মই অলপমান হোলী দিছিলোঁ বাৰু। আৰু বাকীখিনি মই দেখাই থাকিম। বাই বাই। বাই বাই নহয়, আৰু ব্লগ বনাম। আৰু এই আমি লুকাই লুকাই হোলী দিবলৈ গৈ আছোঁ। বলা বলা। এয়া আমি কপিৰাইট লাগি যাব পাৰে, অকণমান মিউট কৰি দিওঁ। ओ हागा ये जूत बात बोला है। दे हो पापा दे लो। ये हमारा खलका हली है, खरका। दे दे दो दे दो, मैं भी थोड़ा सा लगाती हूँ माथा में। আৰু লুকাই লুকাই ভিয়া লুকাই লুকাই দে চুপি চুপি কিমান যাবা তই? ये युद्ध लग रहा है गाइस। ये भी पीला नीला हो गया, ये भी काला पीला हो गया, और ये भी कलरफुल है। ये एक कलर लाया है। ये होली खेलिब मानु सब पाली पाली केटा। होली नलगाम বুলি ভাবিছিলোঁ, তথাপিতো অকণমান সানিলে বাৰু, উপায় নাই। কেতিয়াবা মানে নাসানো বুলি ভাবিলেও সানিবলগীয়া হৈ যায়, সেইটো কথা। এয়া দাদাহঁতে বনাইছিলে, দাদাই বনাইছিলে, ডাঙৰ দাদাই। এয়া মাংস, গাহৰি মাংস, আৰু অকণমান ফ্ৰাই ৰাখিছে। এয়া ফ্ৰাই মাংস ৰাখিছে। এয়া হৈছে আজি হোলী স্পেচিয়েল খানা, গাহৰি মাংস। আৰু মই আজি অকণমান বেছি চিঞৰিছোঁ, কাৰণ অলপ কিবা এটা হেৰি হ'লে ফূৰ্তি লাগে ন। আৰু মই এতিয়া এনেকৈ অকণমান থাকিব লাগিব, কাৰণ মানে
হোলী বুলি অলপমান কালাৰ চালাৰ ঘূৰি থাকিব লাগে গাইজ। মই ভাবোঁ সদায় ব্লগটো আৰম্ভ কৰোঁতে অকণমান আমাৰ বৰপেটা ভাষণ, কিন্তু আহোঁতে কথাটো মোৰ এনেকেই আহি যায়। আৰু বৰপেটাৰ ৰঙাডিমা আৰু আলু ভাজাৰ কথাটো শুনিছে, এদিন মই সেনেকৈ বনাই দেখাম আপোনালোকক। বৰপেটাত হোলী চাবতো যোৱা নহ'লেই বাৰু, আজি ৰাস্তাতে আৰু ঘৰ চৰ ৰাতিপুৱাই চাফা কৰা হ'ল বোৰ। এয়া চব মানুহ আজি ৰাস্তাত। আৰু ৰাইজ আমাকতো নেৰিলে এই পোৱালিটোকো নেৰিলে, চাওকচোন তাক। আৰু গালত দিছিলেহে, মই কিবা এলাৰ্জি চেলাৰ্জি হ'ব বুলি মুচি দিছোঁ তাক। এয়া কিচিক কিচিক কিচিক। আমাৰ এক্টিঙৰ ৰজা, এই চাওক এক্টিং চাওক, চকু ডাঙৰ। অ' কেমেৰা দেখি চাচোন ইয়াক এক্টিং, কেমেৰা দেখি কেনে কৰে চাইছোঁ। চকু দিয়া চকু চকু। কেনে কৰে কেমেৰাটো দেখা পায়। চাওক নেখেলোঁ বুলি ভাবিছিলোঁ, ৰাস্তাত থিয় হৈ আছিলোঁ মই, এই অৱস্থাই গতি কৰিছে। সিহঁতক মাকতে ক'ব দিছিলে। এতিয়া মই মানুহক কেনেকুৱা শিক্ষা দিম আপোনালোকে চাব। এয়া চাওক, उसको मैं लाल पीला कर दिया, उसको लाल पीला कर दिया मैंने ये हाथों से। মই তোক নামটো মোকো দিছা না। कुकुर माइक दी ऐसे पकड़ कर ऐसे देना আমাক। বৰপেটাত যোৱা কথা আছিল না মাধু, আমি নগ'লো। আমাৰ মানে কিবা বেলেগ প্ৰব্লেম এটা হৈছে। দে 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 मुझको भी तो एक लगाना, तो उसको भी मैं लगाऊंगी। किसको? আমাৰ অলপ ভাঙা ভাঙা হিন্দী গাইছ। গাল মে এই অলপ থৰাচা নেখলুং বুলি ভাবছিলোঁ গাইছ, তাৰে পিছত খেলবা লগা বাধ্য তাৰমানে। আৰু সৰু ভাগিটা এই আমাৰ হোলী খেলা মানুহ পলাইছে। আমি গাইছ নেখলিম বুলি ভাবছোঁ, গাইছ নেখলো বুলি ভাবছিলোঁ, কিন্তু খেলবা লগা বাধ্য তাৰমানে। বাধ্য হৈ গ'ল, মাথাই চাথাই হোলী মাৰি দিলাক এই মাধুই। তাৰে পিছত আৰু মানে মই বাধ্য হৈ গ'লোঁ খেলাৰ কাৰণে। এয়া বাঢ়ি লৈছোঁ গাহৰি ভাত, গাহৰি মাংস। কাৰণ মাংস বুলি ক'লে এনেও দিয়কচোন ভাতটো খাবলৈ মন যায়। আৰু মাংস হ'লে আমাক বেলেগ একো নালাগে। এয়া মাংসৰ ভাত এনেকুৱা হৈছে মাংসটো, মজা হৈছে। মাংস হ'লে আমাক মানে বেলেগ চব্জি নালাগে, বিশেষকৈ মুগ। কি টেষ্টি হৈছে, ডাঙৰটা বনাইছে। হেৰি, মই গাহৰিটো নিজে বনাই খাই ইমান ভাল নাপাওঁ। গাহৰি বুলি নহয়, যিকোনো বস্তু নহয়, নিজে বনাই খোৱাতকৈ বেলেগে বনাই দিলে বেছি ভাল লাগে দিয়কচোন, হয় নাই? সেইটো কথা। মই এতিয়া খাই লওঁ, খাই লৈ অকণমান শুম। দুপৰীয়া ভাত খাই পেলাই অকণমান মই শুওঁ কেতিয়াবা। তাৰপিছত বাকীখিনি দেখাম আৰু, ঘৰতেতো থাকিম।